ঘটনাটো এনেকুৱা মানে এখেত এই ফৰেষ্টৰ বিড অফিচাৰ এখেতে মানে আজি বহুদিনৰ পৰা তাৰমানে আমাক বহুত ধৰণৰ হাৰাশাস্তি কৰি আহি আছে মানে আমি মাটি কঢ়িয়াও ডাম্পাৰেৰে কাগজ পাতি ঠিক থকাৰ পিছতো ৰাতি যায় গাড়ীখন আগত পাতি দিব আৰু ডিমাণ্ড কৰে মানে পাৰ নাইট ৫,০০০ টকাকৈ লাগে তাৰপিছত ৫,০০০ টকাকৈ লাগে ৫,০০০ টকাকৈ আমি দিব নোৱাৰোঁ তাৰপিছত এওঁৰ লগত ধৰ কথা বতৰা হ'ল কথা বতৰা হৈ সেই মৰ্মে মই CM ভিজিলেন্সৰ লগত যোগাযোগ কৰোঁ যোৱা পৰহি আপোনাৰ ৩ তাৰিখে মই যোগাযোগ কৰোঁ তাৰপিছত তেওঁলোকৰ অফিচত মই গোটেইখিনি কথা বতৰা হৈ আজি মই ৰাতিপুৱাই মই গুৱাহাটী গুচি যাওঁ তেওঁলোকৰ বিষয়াসকলৰ লগত তাতে মই তেওঁলোকৰ লগত গুচি আহোঁ আৰু যিটো বন্দবস্ত হৈছিল সেই মৰ্মে আগধন হিচাপে ৫,০০০ টকা মই আজি তেখেতৰ হাতত মই দিওঁ গাড়ীত আৰু তাৰপিছত CM ভিজিলেন্সৰ বিষয়াই হাতে লোতে কৰায়ত্ব কৰে পইচাটো দিলোঁ তেওঁৰ হাতত দিলোঁ পইচাটো তেওঁ ল'লে তেওঁৰ গাড়ীৰ পৰা ইতিমধ্যে পইচাটো উদ্ধাৰো কৰিছে পইচাটো মানে এওঁ মাটি কটাৰ বাবদ এওঁ ৰাতি যাই কিনে গাড়ী আগত পাতি দিয়ে গাড়ী উঠাই নিম গাড়ী পচি যাব বন গজি যাব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ধমকি দি থাকে আজি বহুদিনৰ পৰা এইটো ম্যাদী বটাৰ মাটি হয় কাৰণ আপোনালোকে ভালকৈ জানে যে আমাৰ ইয়াতে MLA ছাৰে টাস্ক ফ'ৰ্চ গঠন কৰি কিনে গোটেই নদীৰ মাটি কাটাটো বন্ধ কৰি থৈ দিছে আৰু এতিয়া ম্যাদী বটাৰ মাটিও যদি আমি কাটিব নোৱাৰোঁ আমি কেনেকৈ কি কৰি চলিম ট্ৰেক্টৰ হওক আপোনাৰ ডাম্পাৰ হওক যিয়েই নহওক পাৰ ডে হওক ৫,০০০ টকাকৈ লাগে এখেত আপোনাৰ আমাৰ কুৰুৱা ৰেঞ্জ অফিচাৰ আপোনাৰ বিড অফিচাৰ হয় আমিনুল ইছলাম আমি এইটো বহুত আগৰ পৰাই কৰি আছোঁ আজি ১২-১৩ বছৰ এই ব্যৱসায়টোকে কৰিয়ে চলি আছোঁ আমি আৰু যথেষ্ট ধৰণৰ অসুবিধা পাইছোঁ বৰ্তমান সময়ত অসুবিধা পোৱাৰ কাৰণে আমি এইটো কৰিবলৈ বাধ্য হ'লোঁ হয় মই মাটি কাটোঁ আমাক বহুত অসুবিধা কৰে এই মানে ফৰেষ্টৰ এওঁ আৰু বিড অফিচাৰ আমিনুলে য'তে যাওঁ ত'তে মানে আমাৰ ঘৰুৱা মাটি কাটিলেও পইচা দিব লাগে এইটো কাৰণে এওঁ ৰাহুল নাথে যিটো কৰিলে এইটো কাৰণে মই ধন্যবাদ দিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ